হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? মোৰ অন্য এটা মিনি ব্লগলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাওনা কৰিবলৈ আহিছোঁ গহপুৰ বৰিগাঁৱত। তো বৰিগাঁও গৈ পোৱাৰ আগতে মই আহিলোঁ চেলুনলৈ, দাড়িখিনি কাটি ল'লোঁ। তাৰপাছত আমি গৈ পালোঁগৈ বৰিগাঁৱত। তো আমাক কিবা এটা খাবলৈ দিলে, তো খাই ল'লোঁ প্ৰথমতে। তাৰপাছত সকলো ভাৱৰীয়া আহি পালোঁহি আমি মেকআপ ৰুমত। গোটেইখিনি মেকআপ চেকআপ কৰি আছোঁ, মানে যিহেতু আজি ভাওনাখন সোনকালৰ পৰাই কৰা হ'ব, মানে 9টা বজাত আমি আৰম্ভ কৰিয়ে দিছোঁ আৰু। মানে আমি 9টা বজালৈ প্ৰৱেশ কৰিলোঁ, তাৰ আগতে ভাওনা চলি আছিলে। মই ড্ৰেছ চেছ পিন্ধি ৰেডি হৈ গ'লোঁ। আৰু আজি ভাওনাখনৰ নাম হৈছে বিপ্ৰ দামোদৰ আখ্যান। তো এই নাটভাগত মই প্ৰথমবাৰৰ বাবে অভিনয় কৰিছোঁ। মানে যিটো চৰিত্ৰত অভিনয় কৰিছোঁ সেইটো বহুতবাৰ কৰি থকাই হৈছে, কিন্তু এইবাৰ এইখন নতুন মানে। আৰু মোৰ ভাও যিহেতু শেষেই হ'ল, ড্ৰেছবোৰ খুলিলোঁ, লগতে মেকআপ গুচাবলৈ বাহিৰলৈ আহিলোঁ। আৰু এইফালে সকলো ভাৱৰীয়াই ভাওনা কৰি আছে। তাৰ পাছতে কথা হ'ল কি, আজি ভাওনা ভাগত মানে এটা নতুন অভিজ্ঞতা পালোঁ যে আমি নামঘৰত কৰা নাই, আমি চোতালত কৰিছোঁ মানুহৰ। প্ৰথমবাৰৰ বাবে এনেকৈ কৰিছোঁ। আৰু এইসকল ভাৱৰীয়া বহুত অভিজ্ঞ, তেওঁলোকৰ পৰা শিকিবলগীয়া আমাৰ বহুত আছে। আমাৰ আমি খুব ভাগ্যৱান যে তেওঁলোকৰ লগত অভিনয় কৰিব পালোঁ। তো তাৰ পাছতে আমি আহিলোঁ ৰান্ধনীশাললৈ, মানে কিবা এটা খাব লাগে। অন্য এটা ব্লগত আকৌ লগ পাম, ধন্যবাদ।